ছয়গাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নতুন ভৱনৰ আনুষ্ঠানিকভাৱে উদ্বোধন মুখ্যমন্ত্ৰীৰ। সোণাপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ভাৰ্চুৱেলি উদ্বোধন কৰে এই ভৱনৰ। ছয়গাঁৱত কামৰূপ জিলা পৰিষদৰ সদস্য মিহিৰ ৰঞ্জন দাসে উদ্বোধনী ফলক উন্মোচন কৰে। ৰাজ্যত মুঠ 67টা বিদ্যালয়ৰ ভৱনৰ আজি উদ্বোধন কৰা হয়। উন্নত শিক্ষাৰ বাবে সুদৃঢ় ভেটি নিৰ্মাণৰ বাবে উত্তৰ পূব বিশেষ আন্তঃগাঁথনি উন্নয়ন আঁচনি, উত্তৰ পূৰ্বাঞ্চলৰ বাবে প্ৰধানমন্ত্ৰীৰ উন্নয়নমূলক পদক্ষেপ আৰু গ্ৰাম্য আন্তঃগাঁথনি উন্নয়ন পুঁজিৰ অধীনত এই বিদ্যালয়সমূহ নিৰ্মাণ কৰা হৈছে। পৃথক পৃথক ভিন্ন ব্যৱস্থা আৰু সুবিধাৰে এই প্ৰকল্প গ্ৰহণ কৰা হয়। কিন্তু ছয়গাঁৱৰ বিল্ডিংটো দেখা পোৱা নাই। আচ্ছা, ইয়াৰ আমাৰ যিটো ফাণ্ডৰ পৰিমাণ 7 কোটি টকা দিয়া হৈছে আৰু ইয়াতো সেই 7 কোটি টকাৰ লেখীয়াকৈ কাম কৰিছে। ইয়াত শ্ৰেণী কথাটো বাঢ়িছে, কিবা কিবি অলপ বাঢ়িছে, চাইকেল ষ্টেণ্ড বাঢ়িছে, আৰু কাম কিছু বনাই তো মেনেজিং কমিটিত আলোচনা কৰা হৈছে যে পইচাটো সিমান পৰিমাণে আছে, একে আছে। ইয়াত কিমান বিনিয়োগ কৰা হয়? ইয়াত 7 কোটি টকা বিনিয়োগ কৰা হৈছিল। কিন্তু বাকী বকো হওক চন্তলি হওক তাতে 7 কোটি কিন্তু বিল্ডিং কিছুমান ঠাইত আপোনাৰ কি হৈছে যে আমি এনে হেৰিটো আছিল, আমাৰ বিল্ডিঙে আছিল যে কিছুমান ঠাইৰ কিছুমান অসুবিধাত বা মাটিৰ অসুবিধাত যে ইয়াত মানে আমি আছাম টাইপৰ ঘৰ বনাই একে পইচা আমি একে খৰচ কৰা হৈছে। স্থানীয় ৰাইজে অভিযোগ কৰিছে যে বিল্ডিংটো নোহোৱাৰ বাবদ মাটি নোহোৱাহে হ'ল। যদি বিল্ডিং হ'লহেঁতেন পিছলৈকে আৰু চান্স থাকিলে পিছলৈ যেতিয়া এইখিনি কাম হোৱাৰ পিছত, কাৰণ ছয়গাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়খনৰ ক্ৰমাগতভাৱে ছাত্ৰ ছাত্ৰীৰ সংখ্যা বাঢ়ি আছে, যে আমি পিছলৈ জেগা এটা ৰখা হৈছে আৰু পিছফালে আছে জেগা, তাত আমি পিছলৈ আৰু কৰিব লাগিব। এতিয়া সদ্যহতে এইখিনি কাম আমাৰ এই 7 কোটি টকাৰ ভিতৰত কৰা হৈছে। আমি বহুত চেষ্টা কৰিছিলোঁ, আমি শিক্ষামন্ত্ৰীৰ ওচৰতো গৈছিলোঁ, কিন্তু তেখেতে ক'লে যে আপোনালোক নালাগে যদি বাইদেউ লিখি দিয়ক, আমি বেলেগত দি দিম। আপোনালোকৰ ইয়াতে বিল্ডিং নহয়, এইটো আছাম টাইপে হ'ব, কাৰণ আপোনালোকক চইল টেষ্ট কৰিছে, চইল টেষ্টটো মানে ঠিক নহয় চইলটো, যাৰ বাবে আমি বিল্ডিং দিব নোৱাৰোঁ, তাত পাইলিঙৰ বাবে বহুত খৰচ হৈ যাব। সেইটোৱে আছিল কাৰণ শিক্ষামন্ত্ৰীয়ে কৈছে, লগ কৰিছোঁ। বাজেট একে তাৰ বাবে কিছুমান স্কুলত আমাৰ ডাইনিং হল পোৱা নাই, তাৰপিছত কিটচেন পোৱা নাই, গাৰ্ডৰুম পোৱা নাই, আমি সেইখিনি পাইছোঁ। হোষ্টেলটো গুচি গ'ল, উপায়বিহীন। তাৰমানে আমাৰ মাটি আমি দিব নোৱাৰিলোঁ, ফিল্ডতো দিব নোৱাৰোঁ, ভিতৰতো দিব নোৱাৰোঁ, কাৰণ ক্লাছবোৰ আমি চলাই থাকিব লাগে। গতিকে আমি ক্লাছ কৰি গোটেই স্কুলখন ভাঙি হোষ্টেলখিনি দিব নোৱাৰোঁ বাবে আমি হোষ্টেলটো কেঞ্চেল কৰিবলৈ বাধ্য হৈ গ'লোঁ।